শিক্ষকৰ কমন ৰুমত লংকাকাণ্ড শিক্ষকৰ কমন ৰুমত এক অবাঞ্ছিত পৰিস্থিতি এক অনাকাংক্ষিত ঘটনা দুই শিক্ষাগুৰুৰ মাজত প্ৰচণ্ড মাৰপিট সভ্য সমাজ লজ্জানত হোৱা এটা ঘটনা এইখন অসম মুলুকৰে এটা ঘটনা য'ত শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত দুই শিক্ষাগুৰুৰ এই কৰ্মকাণ্ডই হতচকিত কৰিছে সকলোকে প্ৰচণ্ড মাৰপিট চেণ্ডেলেৰে কুবোৱা কুবুই আৰু বেটেৰে কুবোৱা কুবুই লাগিল দুই শিক্ষক শিক্ষয়িত্ৰীৰ মাজত নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এনেকুৱা এটা বিষয় লৈ আহিছো আপোনালোকৰ সন্মুখলৈ য'ত নেকি শিক্ষাগুৰুৰ এই আজব কাণ্ড শিক্ষাগুৰুৰ নাভুত নাচৰুত কাণ্ডই সকলোৰে চকু কপালত তুলিছে এইখিনি মুহূৰ্তত ছ'চিয়েল মিডিয়াটো ভাইৰেল হৈছে এই দৃশ্য আৰু এনেকুৱা জঘন্য বা এনেকুৱা নিকৃষ্ট কাণ্ড য'ত নেকি দুই শিক্ষাগুৰুৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা কাজিয়াটো বাদেই প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হ'ল দুই শিক্ষাগুৰুৰ মাজত সকলো সীমা চেৰাই গ'ল শিষ্টাচাৰ আচৰণৰ সকলো সীমা চেৰাই গ'ল শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত দুই শিক্ষাগুৰুৰ এই কৰ্মকাণ্ডই কমন ৰুমত অন্যান্য শিক্ষকৰ সন্মুখত হতাহতি লাগিল মাৰপিট লাগিল দুই শিক্ষক আৰু শিক্ষয়িত্ৰীৰ মাজত তাৰে এগৰাকী হ'ল আপুনি শুনি আচৰিত হ'ব তাৰে মহিলাগৰাকী হ'ল এগৰাকী প্ৰধান শিক্ষয়িত্ৰী আৰু প্ৰধান শিক্ষয়িত্ৰীৰ ওপৰত আক্ৰমণ চলিল বেটেৰে কুবালে এজন সহকাৰী শিক্ষকে য'ত চেকনিৰ আগত বিদ্যালয় বা শিক্ষানুষ্ঠানত চেকনিৰ আগত বিদ্যা আমি দেখিছো শিক্ষাগুৰুৱে ছাত্ৰ ছাত্ৰীসকলক বিদ্যাদানৰ বাবে পাঠদানৰ সময়ত চেকনি ব্যৱহাৰ কৰে বা বেট ব্যৱহাৰ কৰে আৰু সেই চেকনি বা বেট এইবাৰ এগৰাকী সহকাৰী শিক্ষকে ব্যৱহাৰ কৰিলে এগৰাকী প্ৰধান শিক্ষয়িত্ৰীৰ ওপৰত তাকো এখন শিক্ষানুষ্ঠানৰ প্ৰধান শিক্ষয়িত্ৰী মহিলাৰ ওপৰত এই ধৰণৰ এটা আজব আচৰণ এই ধৰণৰ এটা জঘন্য কাণ্ড সংঘটিত কৰিলে এগৰাকী সহকাৰী শিক্ষকে আমি দৃশ্য সম্পূৰ্ণকৈ দেখুৱাই লৈছো আপোনালোকৰ সন্মুখত দৃশ্য চাওক এয়া সম্পূৰ্ণ দৃশ্য এনেদৰে প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হ'ল এগৰাকী প্ৰধান শিক্ষয়িত্ৰী আৰু এজন সহকাৰী শিক্ষকৰ মাজত এয়া শিক্ষকৰ কমন ৰুমত এয়া হাতত চেকনি লৈ আছে এগৰাকী সহকাৰী শিক্ষক আমি দেখুৱাইছো দৃশ্য চাওক এই সহকাৰী শিক্ষকজনক তাৰ পিছত আত্মৰক্ষাৰ বাবে চেণ্ডেলেৰে কুবালে প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে অন্যান্য শিক্ষকৰ উপস্থিতিত অন্যান্য শিক্ষকৰ চকুৰ সন্মুখতে এই কাণ্ড সংঘটিত হ'ল অন্যান্য শিক্ষকসকলে তলকিব নোৱাৰিলে এজনে হকাবধা দিলে যদিও হাতত লৈ থকা চেকনিৰে হাতত লৈ থকা বেটেৰে প্ৰচণ্ড কোপ সোধালে শিক্ষয়িত্ৰীগৰাকীৰ ওপৰত আৰু তাৰ প্ৰত্যুত্তৰত প্ৰধান শিক্ষয়িত্ৰীৰ হাতত চেণ্ডেল লৈ প্ৰত্যাক্ৰমণ কৰিলে সহকাৰী শিক্ষকজনক এইখন অসম মুলুকতে সভ্য সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে প্ৰিয় দৰ্শক এনেকুৱা জঘন্য কাণ্ড শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত জড়িত শিক্ষাগুৰুৰ এই কাণ্ডক লৈ আপুনি কি ভাবে জনাওক লাইভত এই মুহূৰ্তত কমেন্ট সেকশনত আপোনাৰ মতামত জনাওক এনে ধৰণৰ শিক্ষাগুৰুৰ শিক্ষা দানৰ কিবা মূল্য আছে নেকি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰা এটি কাণ্ড দুই শিক্ষাগুৰুৰ মাজত প্ৰচণ্ড মাৰপিট কথাৰ কটাকটি লাগে সেয়া স্বাভাৱিক কথাৰ মনোমালিন্য হলে কিবা বিষয়ত মনোমালিন্য হলে শিক্ষাগুৰুৰ মাজতো কথাৰ কটাকটি লাগিব পাৰে সেয়া স্বাভাৱিক কথা কিন্তু সকলো সীমা চেৰাই গৈ যেতিয়া মাৰপিটত লিপ্ত হয় শিক্ষাগুৰু বা প্ৰধান শিক্ষয়িত্ৰীৰ ওপৰত আক্ৰমণ চলে এগৰাকী সহকাৰী শিক্ষকৰ আৰু তাৰ পিছত প্ৰধান শিক্ষয়িত্ৰীয়ে হাতত চেণ্ডেল ল'বলগীয়া হয় এনে ধৰণৰ ঘটনাক আপুনি কি বুলি অভিহিত কৰিব জনাওক আপোনাৰ মতামত আৰু প্ৰিয় দৰ্শক এই মুহূৰ্তত জনাব বিচাৰিছো এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰিঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত বুৱালগুৰি এমই স্কুলত এই ঘটনা সংঘটিত হৈছে বুৱালগুৰি এমই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ ওপৰত সহকাৰী শিক্ষকে বেটেৰে আক্ৰমণ কৰিলে আৰু তাৰ প্ৰত্যুত্তৰত হাতত চেণ্ডেল লৈ প্ৰধান শিক্ষয়িত্ৰীয়ে প্ৰচণ্ড কোপ সোধালে সহকাৰী শিক্ষকজনক এয়া লাহৰিঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত বুৱালগুৰি এমই স্কুল বিদ্যালয়খনৰ সহকাৰী শিক্ষক ইউসুফ আলী আমি নাম জনাইছো এই মুহূৰ্তত সহকাৰী শিক্ষক এজন বহি আছিল এয়া দেখিছে আপুনি বহি থকা প্ৰধান সহকাৰী শিক্ষকজনে হাতত থকা বেটেৰে প্ৰচণ্ড জোৰে কোপ সোধালে প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ ওপৰত এয়া সহকাৰী শিক্ষকজনৰ নাম হৈছে ইউসুফ আলীয়ে প্ৰধান শিক্ষয়িত্ৰী জনৈক বেগমক কুবালে হাতত থকা এই বেট পাতেৰে চেকনিডালেৰে
আৰু তাৰ প্ৰত্যুত্তৰত জনৈক বেগম নামৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ হাতত চেণ্ডেল লৈ প্ৰত্যাক্ৰমণ কৰিলে আত্মৰক্ষাৰ বাবে আৰু প্ৰিয় দৰ্শক এই ঘটনাটো সংঘটিত হৈছে শনিবাৰ যোৱা শনিবাৰে স্কুল ছুটি হোৱাৰ পাছত এই ঘটনা আক্ৰমণ প্ৰত্যাক্ৰমণ প্ৰচণ্ড মাৰপিট লংকাকাণ্ড ঘটনা সংঘটিত হ'ল বোৱালগুৰি এমই স্কুলৰ কমন ৰুমত য'ত শনিবাৰে স্কুল ছুটিৰ পাছতে এই ধৰণৰ এটা ঘটনা সংঘটিত হ'ল কিন্তু কি কাৰণত এই কাজিয়াৰ সূত্ৰপাত হ'ল যাৰ পৰিণতিত এনেদৰে হতাহতি মাৰপিটৰ ঘটনা সংঘটিত হ'ল কমন ৰুমত শিক্ষক শিক্ষয়িত্ৰীৰ মাজত সেই কাৰণটো অৱশ্যে এতিয়ালৈকে জানিব পৰা হোৱা নাই এই বিষয়টোক লৈ বিভিন্নজনে বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু অন্যান্য সতীৰ্থৰ মোবাইলত বন্দী কৰা হ'ল এই দৃশ্য কমন ৰুমত অন্যান্য সতীৰ্থ শিক্ষক সহকাৰী শিক্ষকৰ মোবাইলত বন্দী হ'ল এই দৃশ্য কিন্তু কি কাৰণত কাজিয়াৰ সূত্ৰপাত হ'ল সেইখিনি কথা অৱশ্যে এতিয়া স্পষ্টকৈ জানিব পৰা হোৱা নাই জনৈক বেগম নামৰ মহিলা প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ ওপৰত চলা এই আক্ৰমণক সকলোৱে গৰিহণা দিছে ধিক্কাৰ জনাইছে শিক্ষাগুৰুৰ এই আচৰণক লৈ সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৱশ্যে এতিয়া মুক্তভোগী মহিলাগৰাকী থানাত এজাহাৰ দাখিল কৰিছে নে নাই সেয়াও অৱশ্যে জানিব পৰা হোৱা নাই আমি আমাৰ সাংবাদিকৰ সৈতে যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ছোৱাত এই সন্দৰ্ভতো আৰু অধিক খবৰ জনাবলৈ আপোনালোকক চেষ্টা কৰিম কিন্তু যি সময়ত যোৱা 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হৈছে তেনে সময়তে কিন্তু এনেকুৱা ধৰণৰ এটা ঘটনা এই মুহূৰ্তত সংঘটিত হোৱা দেখিবলৈ পোৱা হ'ল আমি জনাইছো আপোনাক যোৱা 8 মাৰ্চত এই ঘটনা সংঘটিত হৈছে 8 মাৰ্চৰ এই ক্ষমা কৰিব 8 মাৰ্চত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হৈছে আৰু সেই আন্তৰ্জাতিক নাৰী দিৱসৰ মাজতে এগৰাকী মহিলা শিক্ষয়িত্ৰীৰ ওপৰত কৰা এই আক্ৰমণ আৰু সমান্তৰালকৈ মহিলা প্ৰধান শিক্ষয়িত্ৰীগৰাকীও আত্মৰক্ষাৰ বাবে হাতত চেণ্ডেল তুলি ল'বলগীয়া হ'ল যি ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে এইখিনি মুহূৰ্তত ছ'চিয়েল মিডিয়াটো প্ৰিয় দৰ্শক পুনৰবাৰ অনুৰোধ জনাম এনে ধৰণৰ বিষয়ক লৈ আপোনাৰ মতামত জনাব পাৰে কাৰণ এখন সভ্য সমাজক লজ্জানত কৰিছে বিদ্যুৎ সমাজক লজ্জানত কৰিছে এই ঘটনাই য'ত জীৱনৰ আদিপাত গ্ৰহণ কৰা হয় একোখন শিক্ষানুষ্ঠানত আৰু এই এমই স্কুল বোৱালগুৰি এমই স্কুলতো ছাত্ৰ ছাত্ৰীসকলক এনে ধৰণৰ আচৰণ কৰা শিক্ষাগুৰুৱে কি শিক্ষা প্ৰদান কৰিব ছাত্ৰ ছাত্ৰীক সেয়া হৈছে ডাঙৰ প্ৰশ্ন লাইভৰ পৰা বিদায় লৈছো জনাই থাকক আপোনালোকৰ মতামত ধন্যবাদ